দিছপুৰত হাই ভল্টেজ ফুটবল টুৰ্ণামেণ্ট 13টা ফুটবল দলৰ অংশগ্ৰহণ অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ উদ্যোগ মঙলবাৰৰ পৰা দিছপুৰ প্লেগ্ৰাউণ্ডত অনুষ্ঠিত হৈছে প্ৰয়াত কুলধৰ ডেকা সোঁৱৰণী আভ্যন্তৰীণ সচিবালয় ফুটবল টুৰ্ণামেণ্ট 2024 অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে অসম সচিবালয়ৰ 13টাকৈ ফুটবল দলে ইয়াৰে 10টা পুৰুষ আৰু 3টা মহিলাৰ ফুটবল দল ক্ৰীড়াংগনত হৈছে অৱতীৰ্ণ কৰ্মব্যস্ততাৰ মাজতো ক্ৰীড়াৰ জৰিয়তে এনেদৰে ফুটবল খেলত মগ্ন হৈছে অসম সচিবালয়ত কৰ্মৰত বিভিন্ন বিভাগৰ কৰ্মচাৰীসকল প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম সচিবালয়ৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণিবনন অতিৰিক্ত সচিব তথা প্ৰয়াত কুলধৰ ডেকাৰ জীয়াৰী ডক্টৰ মামণি বৰুৱাৰ দৰে বহু বিশিষ্ট ব্যক্তি প্ৰয়াত কুলধৰ ডেকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি খেলৰ পূৰ্বে বিশিষ্ট খেলুৱৈগৰাকীক স্মৰণ কৰিলে সকলোৱে অসম সচিবালয়ৰ একালৰ কৰ্মচাৰী তথা প্ৰসিদ্ধ ফুটবল খেলুৱৈ প্ৰয়াত কুলধৰ ডেকাৰ কেৰিয়াৰৰ বিষয়ে উদ্বোধনী অনুষ্ঠানত আলোকপাত কৰিলে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান দিলীপ কলিতাই কুলধৰ ডেকা এজন মঙলদৈ এজন ভাল খেলুৱৈ আছিলে তেখেতে মঙলদৈ টাউন ক্লাবৰ হৈ তেখেতে ফুটবল খেলিছিল পৰৱৰ্তী পৰ্যায়ত তেখেতে কলকাতাৰ মহাত্মা গান্ধী টিমৰ হৈ খেল খেলিছিল সৌভাগ্যক্ৰমে তেখেতে আহি সচিবালয়ত চাকৰি পাইছিল সচিবালয়ত চাকৰি পোৱাৰ পিছত 70 দশকত অসম সচিবালয়ত তেখেতৰ উদ্যোগত যি ফুটবল খেলৰ আৰম্ভণি হৈছিল তাৰ পিছতেই 1987 চনত স্বৰ্গীয় কুলধৰ ডেকা সোঁৱৰণী এই খেল আৰম্ভ হৈছিল ফুটবলত কিকমাৰি প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিলে অসম সচিবালয়ৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণিবননে সচিবালয়ৰ ভিতৰচৰাত অলেখ ফুটবল প্ৰতিভা সোমাই থকা প্ৰত্যক্ষ কৰি আনন্দিত তেওঁ লগতে প্ৰতিযোগিতাৰ আয়োজক অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ পদক্ষেপক শলাগিলে তেওঁ প্ৰথমটো ভাল লাগিছিল খুবেই ভাল লাগিছিল আৰু আকৌ মানে স্বৰ্গীয় মানে কুলধৰ ডেকাৰ মেমৰিয়েল এই ফুটবল খেলখন আকৌ আৰম্ভ হৈছে মাজত কিছু গ্যাপ হৈছে বুলি কৈছে কিন্তু মানে এইটো শুনি ভাল লাগিছিল আৰু শুনামতে মানে 13টা টিম ইয়াতে পাৰ্টিচিপেট কৰিব আৰু এই ছেক্ৰেটেৰিয়েটখনৰ ইমান ফুটবল প্লেয়াৰ্ছ আছে বুলি তো শুনিতো মানে এইটো খুব সঁচাকৈতো সুখী লাগে পাইছোঁ আৰু মানে তো ভাল লাগিছে এটা স্পৰ্টছ পৰিৱেশটো মানে ছেক্ৰেটেৰিয়েটৰ এমপ্লয়ীৰ মাজত থকাটো মানে খুবেই আদৰণীয় বস্তু আৰু তো কালচাৰেল আৰু স্পৰ্টছ এক্টিভিটিজ যিমান দূৰ আমাৰ এমপ্লয়ীবিলাক মানে পাৰ্টিচিপেট কৰে এটা ফ্ৰেণ্ডলি এটমছফিয়াৰ এটা ক্ৰিয়েট হয় এইটো আপোনাৰ তেওঁলোকৰ নিজৰ কৰ্মক্ষেত্ৰতো মানে এইটো উৎসাহিত কৰিব তেওঁলোকে দিল কাম ক্ল'জাৰ আৰু এজনক এজন চিনি পায় আৰু ভালদৰে এটা হেৰিটো কোঅপাৰেশ্যনটো থাকিলে আৰু ইয়াত মানেতো ৱৰ্কিং স্পেচতো অলপতো ৱৰ্কিং প্লেচতো অলপতো মানে ভালটো কামবিলাকতো ভাল হ'ব আৰু মানে এটা ভাল সুন্দৰ পৰিৱেশ এটা ক্ৰিয়েট হ'ব এইভাৱে মানে আজি মানে এই খেলখনত উপস্থিত থাকি এইটো উদ্বোধন কৰাৰ কাৰণে মইতো খুবেই সুখী পাইছোঁ উল্লেখ্য যে অহা 4 মে'ত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাখনৰ ফাইনেলৰ মহাৰণ দুখনকৈ গ্ৰাউণ্ডত প্ৰতিদিনে অনুষ্ঠিত হ'ব 4ৰ পৰা 5খনকৈ মেচ ফুটবল টুৰ্ণামেণ্টখনৰ প্ৰতি অসম সচিবালয়ৰ কৰ্মচাৰীসকলৰ সঁহাৰি প্ৰত্যক্ষ কৰি আনন্দিত অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ সম্পাদক অঞ্জন বুজৰ বৰুৱা আমাৰ এই খেলখন আৰম্ভ হৈছিলে 1987ত প্ৰায় 92 মানলৈকে চলিছিল তাৰ পিছৰ পৰা উদ্যোগটোৰ অভাৱত খেলখন তাৰমানে হোৱা নাছিলে তাৰ পৰা 2018 চনৰ পৰা আমাৰ অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাই ভাবিলোঁ আমি অনুষ্ঠিত কৰিম কিন্তু মাজতে ক'ভিডৰ কাৰণে নোৱাৰিলোঁ এইবাৰ ছাৰ আমি ভাবিছোঁ না যিকোনো প্ৰকাৰে কৰিমে আৰু এতিয়ালৈকে আমাৰ ইয়াতে 13টা প্লেয়াৰ কি আপোনাৰ টীম আহিছে 3টা মহিলা দল আৰু 13টা আমাৰ পুৰুষৰ দল আৰু এই খেলখন আজিৰ পৰা আৰম্ভ হৈছে আমি 4 তাৰিখলৈকে এইখন খেল চলিব 4 তাৰিখে আমাৰ মানে ফাইনেলটো হ'ব ডেইলি আমি 4খন বা 5খন আমি মানে হেৰি কৰিম বুলি ভাবিছোঁ মানে যদি সন্ধিয়া হোৱাৰ আগলৈকে আমি ভাবিছোঁ 4খন বা 5খন খেল ডেইলি কৰিম এইটো আপুনি আচৰিত হ'ব একচুৱেলি আমাৰ ইয়াতকৈ বেছিহে টিম আহিছিলে কিন্তু আমি তেওঁলোকক ক'লোঁ যে এইবছৰ আৰু নোৱাৰিম আমি অলৰেডি তাৰমানে চিডিউলটো বনাই পেলালোঁ আৰু নতুন টিম আহিলে চিডিউল বনাবলৈ অসুবিধা হয় কাৰণে আমি সেই 13টা টিমৰ মাজতে আমি সীমাবদ্ধ ৰাখিলোঁ ইয়াত আপোনাৰ উইনাৰ থাকিব চেম্পিয়ন আৰু ৰানাৰ্ছ আপ থাকিব বেষ্ট মানে কি গ'ল্ড
গল্ডেন বুট, গল্ডেন বল, তাৰ পৰা আকৌ বেষ্ট মানে এইটো কি কয় গ'লকিপাৰ, বেষ্ট গ'লকিপাৰ থাকিব, পুৰুষৰ থাকিব, মহিলা থাকিব। আজি খেলখন উদ্বোধন কৰিলে আমাৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণিপৱন ছাৰে। আৰু লগতে আমাৰ এই কুলধৰ ডেকা সোঁৱৰণী যাৰ নামত খেলখন পাতিছোঁ তেওঁৰ জীয়ৰী আমাৰ অসম সচিবালয়ৰে অতিৰিক্ত সচিব তেখেতো আহিছে, তেখেতৰ নাম হ'ল ডক্টৰ মামণি বাইদেউ, তেওঁ আজি আহিছে আমাৰ লগত। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক প্ৰয়াত কুলধৰ ডেকা সোঁৱৰণী আভ্যন্তৰীণ সচিবালয় ফুটবল প্ৰতিযোগিতা 2024। দুভৰীৰ চন্দত জীপাল হওক দিছপুৰৰ প্লেগ্ৰাউণ্ড। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ NA।